সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ মিডিয়া বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক, মই এজন এগ্ৰিকালচাৰ চাইণ্টিষ্ট হিচাপে মই যোনটো দেখিছোঁ, এটা আজমলৰ যোনটো পদক্ষেপ, এটা ৰিভলিউশ্যনাৰী পদক্ষেপ টুৱাৰ্ডছ এগ্ৰিকালচাৰ, এইটো চাওক আজি আমাৰ মহম্মদ সিৰাজউদ্দিন আজমল ডাঙৰীয়া, মৌলানা বদৰুদ্দিন আজমল চাহাবে যোনটো ইনিচিয়েটিভ লৈছে যে আমাৰ অসমৰ ফাৰ্মাৰে কেনেকুৱাকৈ সেই পাঞ্জাৱ হাৰিয়ানাৰ কনচেপ্টত এগ্ৰিকালচাৰ কৰিব পাৰে, তাৰে কাৰণে ব্যক্তিগতভাৱে ইমান বছৰৰ পৰা এটা কেবিকে চলাই আছে আৰু নতুন নতুন পদ্ধতি এই কেবিকে এডপ্ট কৰি ফাৰ্মাৰৰ ওচৰলৈ লৈ আহি আছে। আৰু যাৰ ফলত নেকি আপোনাৰ ফাৰ্মিং কমিউনিটিয়ে আগত যোনটো এটা প্ৰডাকশ্যন কৰিছিলে, ছাপোজ চাওক আমাৰ আজমলৰ মেইন মটো হৈ গ'ল, য'ত ফাৰ্মাৰে ছাপোজ 5 টকা পাইছে তাত কেনেকৈ আমাৰ 15 ৰুপিজ 20 ৰুপিজ পায়, সেইটো এটা মটো। তো সেইমতে আগবাঢ়ি আছে। আৰু হয়তো চাওক, আমি চবেই ৰাইজে, সাধাৰণ ৰাইজে তথা কৃষক বন্ধুৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমাৰ এই আজমলে এইটো পদক্ষেপ লোৱা